ইয়াত আঙুঠি 5টা আছিলে তাৰপাছত মানে এইটো থৈ দিছে সোণৰ বস্তু এইটো থৈ দিছে এইটো ইয়াতে থৈছিলোঁ কিন্তু এই বেগ ভিতৰত এইটো সোমাই থৈ দিছে না আপুনি বেলেগকে ৰাখিছিল না বেলেগকে নহয় এনেকৈ চব আছিলে তাতে আছিলে নেকি এইটো বস্তু ইয়াতে থৈছিলোঁ অকল মই এই কাৰুটোকে ইয়াত থৈছিলোঁ তাৰপাছত এই কাৰুটো এইটো একেলগে ইয়াত থৈ দিছে তাৰপাছত কি কয় আপোনাৰ সেইটো যিটো চাবি এইটোতো ইয়াত পিছফালৰ পৰা ভাঙি দেখি ইয়াৰ পৰা ভাঙা চিনে ভাঙি পেলাই সোমালে এইটোৱে ধৰে আৰু এইটো খুলিছে ইয়াত গোটেই আছিলে গোটেইখিনি ইয়াত ভিতৰতে আছিলে আৰু শোৱাৰ ৰুমটো এনেকুৱা লোৱা নাছিলে মানে শোৱাৰ ৰুমটো গোটেই ৰুলত ফালত কৰি গৈছে এইটো এই দুটা গডৰেজো খুলিছে আগফালে পলাইছে এতিয়া আছে না জানো মোৰ দোকান আহোঁতে দেখিছোঁ বৰীটো আহিছে বুলি আহিছিলে অলপ গাংগে কাপ লামকলক গ্ৰাম হলো অপয়ে মা ডেম্পৰ ইয়ে মা লামকলে আকৌ ভাঙি পায় লিষ্টটো বন্ধ আছিল এইটোতো একো হেৰি হোৱা নাই ইয়াতহে দেখুৱাইছে না ওপৰত থৈছিলোঁ অকল সোনকেইটা লৈ গৈছে কভাৰকেইটা ৰাখি দিছে ন এইটো লগ কৰি পেলাই এনেকুৱা সোমাই পেলাই ইয়াত লগ কৰি ইয়াত আকৌ এইটো চুটটো মাৰি পেলাই গৈছে এইবিলাক গুঠাই খোলা তাৰপাছত ইয়াত তো যদি ল তাৰপাছত আহি পেলাই মই ধান কুটিলোঁ মিলত ধানটো কুটি পেলাই 3টা কিমানত আহি পাইছোঁ ঘৰত সেইটো মই মনত নাই মানে কি বস্তু লৈ গৈছে গম পাইছে বস্তুটো সোণৰে বস্তু আৰু 2 তোলা এটা আছিলে 1 তোলা এটা আছিলে কাণফুলি 4যোৰ আছিলে আঙুঠি 4টা আছিলে গোটেই লৈ গৈছে এইটো গোটেইটো চাবিটো এইটো ঘৰত থৈছিলোঁ এইটো চাবি আছিলে এইটো মাকৰ নামটো ৰীণা বৰা পুতেকৰ হাতত থৈছিলোঁ মই দোকানত আছিলে চাবিটো মই এই বোৱাৰীটো আৰু মই ধানটো কুটিলোঁ তাকে আনিব দিলোঁ মা কিবা ল'ৰাটো আছিলে মই এনেকুৱা এতিয়া কাকো সন্দেহ কৰিব পৰা নাই আগে পিছে তাতে থৈ পেলাই মই গৈছিলোঁ এই খণ্ডৰ বিষয়টো সোধা পোছা কৰিছিলে কি আপুনি মই এনেকুৱা কৰা নাই চাবিটো কাক দিছিলে বুলি অকল যাক মই হাতত দিছিলোঁ সেইটো সুধিছিলোঁ আৰু কি নিছে এতিয়া গোটেইখিনি ইনকুৱাৰী কৰা নাই অকল কাণফুলি সোণৰ বস্তু এইবিলাকে চাইছোঁ এতিয়া 3টা গডৰেজ আছে 3টা গডৰেজটো খুলিছোঁ মোৰ নামটো তৰুলতা দলে অকলে থাকে নেকি জয়পুৰ গাঁৱত তৰুলতা বাইদেউ ঘৰৰ পৰা চুৰি হোৱাটো খুব দুৰ্ভাগ্যজনক ঘটনা ইয়াত দিনক দিনে চুৰৰ উপদ্ৰৱবিলাক বেছি হৈছে আমি কাকো সন্দেহ কৰা নাই যোনে চুৰ কৰিছে আমিতো ধৰিমগেই নিশ্চয় কতো এই চুৰি বস্তুটো বিক্ৰী কৰিবও নোৱাৰে নিশ্চয় আমি গোটেই জোনাইবাসী ৰাইজে এইটো নিজস্বভাৱেও তদন্ত কৰিম আৰু আৰক্ষীকো আমি মাতিছোঁ আৰু এনেধৰণৰ চুৰ দিনৰ পোহৰত
আজি বাইদেৱে ঘৰত 7টা বজাত দৰ্জা লক কৰি নিজৰ বাইদেউৰ ঘৰত দিনটো আছিলে কিবা জ্বৰ হোৱাৰ কাৰণে ঘূৰি অহাৰ পিছত গোটেই অলংকাৰ গড্ৰেজবিলাক ভাঙি এই চুৰটো আকৌ এটা দুৰ্ভাগ্য যি ধৰণৰ চুৰি কাৰ্য সংগঠিত কৰিছে এইটো খুব সন্দেহজনক। ইয়াত খুব সম্ভৱ বাইদেউ সদায় ঘৰখনক গোটেই হিষ্ট্ৰী জনা মানুহে এইটো চুৰ হ'ব পাৰিব বুলি আমাৰ এটা সন্দেহ হৈছে। এইটোৰ কাৰণে যোনে চুৰ নকৰক লাগে আপোনালোকৰ মাধ্যমেদি আমি অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপোনালোকে এই নিউজ চেনেলটো চাইছে, যদি ভুলবশতভাৱেও কোনোবা চুৰ কৰিছে আজি ৰাতিটোৰ ভিতৰতে চোতালত হ'লেও থৈ যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু যদি ইয়াত সন্দেহজনকভাৱে জোনাইত আমাৰ নাগৰিকসকলে বহুত বিচৰণ কৰি থাকে, সদায় দিনক দিনে আমি অচিনাকি মানুহ সদায় ইয়াতে জোনাইত বেছি হৈছে। এইটোৰ কাৰণে এই মানুহবিলাকৰ ওপৰতো আমি জোনাইবাসী ৰাইজে খুব এইখিনিও আমি সন্দেহ কৰিছোঁ। আৰু এই চুৰৰ যিটো সোণৰ আঢ়ৈ তোলা সোণৰ অলংকাৰ আৰু কাণপুলি 4যোৰ আৰু নেকলেছ একযোৰ কৈছে আৰু গোটেই আঙুঠি 4টা। চুৰৰ প্ৰৱেশৰ ঘটনাটো আমি একজেক্টলি এতিয়া ধৰিবই পৰা নাইগে। বাইদেউ আমাৰ লগৰ এজনীৰ ঘৰত চাবিটো ৰাখিছিলে কৈছে, সেইমতে ফ্ৰণ্ট ছাইডৰ পৰা দৰ্জাটো লক আছে, আকৌ পিছফালৰ পৰা সোমোৱা জেগাই নাই। সেইকাৰণে আমি যোনটো দোকানত